ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোক পুনৰ স্বাগতম। আজি আমি কৰিম ক্লাছ 9 ৰ পাৰ্ট 2। পাৰ্ট 1 ত আমি চাইছিলো চেপ্টাৰ 1 ৰ হোৱাট ইজ নাম্বাৰ সিস্টেম বা সংখ্যা প্ৰণালী কি। তাতে আমি কি কি সংখ্যা প্ৰণালী থাকে বা নাম্বাৰ সিস্টেম থাকে আমি শিকিলো। আজি আমি সেকেন্ড পাৰ্টত স্টাৰ্ট কৰিম এক্সাৰসাইজ 1.1। কি দিয়া আছে আমি চাও। ফাৰ্স্ট কোৱেশ্চনটো, is 0 a rational number? Can you write it in the form p by q where p and q are integers and q not equal to 0? আমাক সুধিছে 0 টো ৰেচনেল নাম্বাৰ হয় নেকি আৰু তাক আমি p by q ফৰ্মত লিখিব পাৰো নেকি। শূন্যটো পৰিমেয় সংখ্যা হয় নে, ইয়াক p by q আৰ্হিত ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব পাৰি নে। আমাক সুধিছে শূন্যটো পৰিমেয় সংখ্যা হয় নে আৰু তাক আমি p by q আৰ্হিত লিখিব পাৰো নাই। নিশ্চয় পাৰো। Definitely we can write it in the form p by q. আমি এক্সাম্পলত চাইছো লাষ্ট ক্লাছত। Yes, 0 is a rational number. শূন্যটো পৰিমেয় সংখ্যা হয়। আমি এটা কেনেকৈ লিখিব পাৰোঁ আমি চাইছিলোঁ যে 0 টো আমি লিখিব পাৰোঁ 0/1 বা 0 টো আমি লিখিব পাৰোঁ 0/2 অৰ 0 টো আমি লিখিব পাৰোঁ 0/5। আমাৰ যি মন যায় তলত তাকে দিব পাৰোঁ। কাৰণ কিহৰ কাৰণে 0 ক আমি যি নাম্বাৰে ডিভাইড কৰোঁ বা হৰণ কৰোঁ সি সদায় কি হ'বগে 0 হ'ব। সেইবাবে 0 টো আমি p by q ফৰ্মত লিখিব পাৰিলোঁ। এইটো p by q হ'ল, p by q হ'ল, p by q হ'ল। একেবাৰে ইজি আছিলে। Question number 2 আমাক কি দিলে আমি চাওঁচোন। Find 6 rational numbers between 3 and 4. 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। এতিয়া আমি জানো যে 3 আৰু 4 ৰ মাজত কোনো নাম্বাৰ নাই, কোনো সংখ্যা নাই, কিন্তু পৰিমেয় সংখ্যা থাকিব। 3 আৰু 4 ৰ মাজত নেচাৰেল নাম্বাৰ তাৰমানে স্বাভাৱিক সংখ্যা নাথাকিব পাৰে, পূৰ্ণ সংখ্যা তাৰমানে হোল নাম্বাৰ নাথাকিব পাৰে, ইন্টিজাৰ তাৰমানে অখণ্ড সংখ্যা নাথাকিব পাৰে। কিন্তু 3 আৰু 4 ৰ মাজত ইনফিনিট নাম্বাৰ অফ ৰেচনেল নাম্বাৰছ থাকে। 3 আৰু 4 ৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। তাৰে আমি 6টা লিখিব লাগে। এনেকুৱা এটা কুৱেশ্যন আহিবই। আমি চাওঁচোন কেনেকৈ। আমি 3 টো লিখিম 3/1। ৰেচনেল নাম্বাৰ ফৰ্মটো লিখিছোঁ, p by q ফৰ্মত লিখিলোঁ। আৰু 4 টো লিখিব পাৰোঁ 4/1। এতিয়া ইয়াৰ মাজত কোনো নাম্বাৰ নাই, আমি নাপাওঁ। কিন্তু যেতিয়া আমি p by q ফৰ্মত লিখিলোঁ, যদি ডিনমিনেটৰ তাৰমানে হৰটো যদি একে হয়, দুইটাতে 1 1 হৈ আছে, তেতিয়া আমাক যিমানটা নাম্বাৰ গৈছে উলিয়াবলৈ তাতকৈ 1 বেছি লৈ পেলাই নিউমাৰেটৰ এণ্ড ডিনমিনেটৰত মাল্টিপ্লাই কৰিব লাগে। তাৰমানে যিমানটা নাম্বাৰ আমাক উলিয়াব দিব তাতকৈ 1 বেছি লৈ পেলাই এই লব আৰু হৰ দুইটাতে পূৰণ কৰিব লাগে, দুইটা সংখ্যাতে। আমি কৰি দিওঁচোন। 3 × 7 কৰিলোঁ, 1 × 7 কৰিলোঁ। মনত ৰাখিব লাগিব তলৰটো একে হৈ থাকিব লাগিব। ইয়াত 4 × 7 কৰিলোঁ আৰু 1 × 7 কৰিলোঁ। 3 7 জাৰ 21 হৈ গ'ল, 7 1 জাৰ 7 হৈ গ'ল। 4 7 জাৰ 28 হ'ল আৰু 7 1 জাৰ 7 হৈ গ'ল। এতিয়া ইয়াৰ মাজত আমি একো নাম্বাৰ পোৱা নাছিলোঁ, কিন্তু 21/7 আৰু 28/7 ইয়াৰ মাজত আমি কেইবাটাও নাম্বাৰ পাম। 6টা নাম্বাৰ লাগে, আমি 6টাই পাম। তাৰমানে 22/7, 23/7 তেনেকৈ 27/7 লৈকে আমি লিখিব পাৰিম। Therefore 6 rational numbers between 3 and 4 are এতেকে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হৈছে। আমি কি কি লিখিব পাৰোঁ ইয়াৰ পাছৰ পৰা লিখি গ'লে হ'ল। 22/7, 23/7, 24/7, 25/7, 26/7 and 27/7. 1 2 3 4 5 6 তাৰমানে 3 আৰু 4 ৰ মাজত আমি 6টা
পৰিমেয় সংখ্যা 6 ৰেচনেল নম্বৰ পাই গলো 22/7 23/7 24/7 25/7 26/7 and 27/7 একেবাৰে ইজি আছিল কোৱেশ্চন নম্বৰ 3 কি দিলা আমি চাওচোন find 5 rational numbers between 3/5 and 4/5 একে ধৰণৰ কোৱেশ্চন দিছে ইয়া আগত আমাৰ 6 ৰেচনেল নম্বৰ হৈছিল ইয়াত কৈছে 5 ৰেচনেল নাম্বাৰস আৰু এবাৰ p/q ফৰ্মত দি আছে 3/5 and 4/5 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগে ইয়া আগৰ নিচিনাকৈ আমি কৰিম ইয়া আগৰবাৰ পূৰ্ণ সংখ্যা দিয়া আছিল হোল নাম্বাৰস এবাৰ আমাৰ ৰেচনেল নম্বৰ দিয়া আছে তাৰ মানে আমাৰ পৰিমেয় সংখ্যা দিয়া আছে 3/5 4/5 আমি লিখি ললো এটা কি হৈ আছে ইয়াত দুইটা একে হৈ আছে ডিনোমিনেটৰ তাৰ মানে হৰটো দুইটাতে একে হৈ আছে সেই কাৰণে ইয়াত আমি জিমানটা আমাক কৈছে 5 কৈছে 5টা কৈছে আমি 6 এৰে দুইটাকে মাল্টিপ্লাই কৰিম তাৰ মানে নিউমাৰেটৰ এণ্ড ডিনোমিনেটৰ লব আৰু হৰক আমি 6 ৰে পূৰণ কৰি দিম 3 into 6 5 into 6 4 into 6 5 into 6 এটা আমি পাই যাম 18/30 এটা পাই যাম 24/30 এটা ইয়াৰ মাজত আমাৰ পাঁচটা লাগে 5 ৰেচনেল নম্বৰ লাগে 19/30 20/30 এনেকৈ আমি 23/30 লাগে পাঁচটা নম্বৰ লিখিব পাৰিম therefore 5 rational numbers between 3/5 and 4/5 are এটাকে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হৈছে ইয়াৰ পাছৰ পৰা পাম 19/30 20/30 21/30 22/30 and 23/30 যদি আমাক ইয়াতকে বেছি নাম্বাৰ কয় যিমানটা নাম্বাৰ উলিয়াবলৈ কয় যদি তলৰ গিটা একে হৈ থাকে তেতিয়া আমি ইয়াতকে 1টা বেছি মাল্টিপ্লাই কৰিলে হ'ল বা পূৰণ কৰিলে হ'ল কিন্তু ইয়াত কথা এটা আছে ইয়াত আমাৰ এই দুইটা একে হৈ আছে কেতিয়াবা কিছুমান কোৱেশ্চনত থাকিব এই দুইটা বেলেগ তাৰ মানে ডিনোমিনেটৰটো বেলেগ হ'ব হৰটো বেলেগ হ'ব তেতিয়া আমি এই দুটাৰ এলসিএম উলিয়াব লাগিব তাৰ মানে লসাগু উলিয়াব লাগিব ইয়াত আমাৰ এক্সাৰসাইজটো নাই কিন্তু এইবোৰ আমি পাছত চেপ্টাৰটো শেষ হোৱাৰ পিছত এটা এটাকে কৰি চাই ল'ম Question number 4 to kiri lami sao. Question number 4 mane yaar last question to exercise to. State the following statements are true or false. Give reasons for your answer. A statement tinta ase amar true or false amak khudise ki hobo aru logote reason lagibo. Tolor ukti homo hasane misa likha. Uttor homohor homorthonot jukti ullekh koriba. তিনটা উক্তি দিয়া আছে হসানে মিছা সত্যনে অসত্য লিখিব লাগে আৰু কিয় হয় আমি কিয় লিখিলো হেতু উল্লেখ কৰিব লাগে যুক্তি দেখাব লাগে সাউন্ড অফ ফার্স্ট কি দিয়া আছে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা আমি প্ৰথমতে পঢ়ি আহিলো যে যিমান নেচাৰেল নাম্বাৰ আছে সব হোল নাম্বাৰ হৈ আছে যিমান স্বাভাৱিক সংখ্যা আছে সকলোবোৰ পূৰ্ণ সংখ্যা হৈ আছে কাৰণটো কি Because the natural numbers along with 0 forms the whole number. স্বাভাৱিক সংখ্যাবোৰে শূন্যৰ লগত একেলগ হৈ পেলাই পূৰ্ণ সংখ্যা গঠন কৰে এটো হৈ যাব ট্ৰু because the set of whole numbers includes all the natural numbers তামানে হোল নাম্বাৰৰ সেটটোত সববোৰ নেচাৰেল নাম্বাৰ সোমাই আছে এটা আমি লিখিম সঁচা কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত বা সংগ্ৰহটোত
আটাইবোৰ স্বাভাৱিক সংখ্যা আছে ইয়াত আমি লিখিছো কি যে যিমান হোল নাম্বাৰ আছে তাত আমাৰ নেচাৰেল নাম্বাৰবোৰ সোমাই আছে আৰু ইয়াত আমি লিখিছো যে যিমানবোৰ পূৰ্ণ সংখ্যা আছে তাত আমাৰ স্বাভাৱিক সংখ্যাবোৰ সোমাই আছে 2 নম্বৰটো কি দিলে আমি চাওঁ এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ যিমান ইন্টিজাৰ আছে সব হোল নাম্বাৰ বুলি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এবং আমি পঢ়ি আহিছো যিমান অখণ্ড সংখ্যা আছে সব পূৰ্ণ সংখ্যা বুলি কৈছে এটোটো নহয় আমি পঢ়িছিল যে এভৰি হোল নাম্বাৰ ইজ এন ইন্টিজাৰ বাট এভৰি ইন্টিজাৰ ইজ নট এ হোল নাম্বাৰ আমি পঢ়িছিল যে প্ৰতিটো পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় বুলি আমি পঢ়িছিল তাৰমানে এটো হৈ যাব ফলস আৰু ৰিজনটো কি হ'ব এতিয়া যদি আমি লওঁ যে -2 is an integer but কিন্তু -2 টো হোল নাম্বাৰ নহয় but -2 is not a হোল নাম্বাৰ আমি আৰু বহুত এক্সাম্পল দিব পাৰোঁ আমি এটাই দিছো তাৰমানে এটো কি হৈ যাব মিছা হৈ যাব কাৰণ -2 এটা অখণ্ড সংখ্যা কিন্তু -2 পূৰ্ণ সংখ্যা নহয় থ্ৰীত কি দিলে আমি চাওঁ এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ যিমান ৰেচনেল নাম্বাৰ আছে সব হোল নাম্বাৰ বুলি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এটো আমি পঢ়ি আহিছিলো যে এভৰি হোল নাম্বাৰ ইজ এ ৰেচনেল নাম্বাৰ বাট এভৰি ৰেচনেল নাম্বাৰ ইজ নট এ হোল নাম্বাৰ প্ৰতিটো পূৰ্ণ সংখ্যাই এটা পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে আমি পঢ়ি আহিছিলো এটো হৈ যাব ফলস কাৰণটো কি হ'ব বিকজ 2/3 is a rational number but 2/3 is not a whole number প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এটো আমাৰ মিছা হ'ব মিছা কাৰণ কি 2/3 এটা পৰিমেয় সংখ্যা কিন্তু 2/3 পূৰ্ণ সংখ্যা নহয় এবং আমি প্ৰথম পাৰ্টত পঢ়ি আহিলো আৰু ইয়াৰ বাহিৰে এনেকুৱা কোৱেশ্চন আৰু আছে আমি পিছত চাবলৈ চেষ্টা কৰিম কাৰণ এক্সাৰসাইজৰ অনুশীলনটো কেৱল 4টা কোৱেশ্চনে দিয়া আছিল তাকে আমি চালো আৰু ইয়াৰ বাহিৰেও কিবা কিবি আমাৰ কোৱেশ্চন আৰু ওলাব এক্সাম্পলতো আছে উদাহৰণত তোমালোকে এইবোৰ কৰিব লাগিব তেতিয়াহে আমি গোটেই কোৱেশ্চনবোৰ ভালকৈ আইডিয়াটো পাম আৰু লগতে চেপ্টাৰটো শেষ হোৱাৰ পিছত আৰু যদি বাহিৰে কিবা কোৱেশ্চন থাকে ইম্পৰ্টেণ্ট মই সেইবোৰ দি যাম তেন্তে আজি আমি শেষ কৰিলো এক্সাৰসাইজ 1.1 ক্লাস 9 ৰ